পাঁচদিনীয়া কৰ্মশালা পাতিছো। আমাৰ এইটো DDL হাইস্কুল হয়, ছেকেণ্ডাৰী হাইস্কুল। ঠাই ডাগাপাৰা পৰে। আমাৰ ইয়াতে আমাৰ এইবাৰ তৃতীয় বৰ্ষ কৰ্মশালা। বৰ্তমান আমাৰ ইয়াতে 40 জনমান ছাত্ৰ ছাত্ৰী হৈছে। আপোনাৰ ৰমেন বৰুৱাদেৱ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰমেন বৰুৱাদেৱ, সুকন্যা সজাতি, বিহুৱতী, চানু, সোণমণি আৰু অন্যান্য শিল্পীসকল আছে। কৰ্মশালা অনুষ্ঠান হৈছে মানে আমাৰ গাঁৱত হোৱাৰ কাৰণে আমাৰ বহু সুবিধা হৈছে, কাৰণ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি এনেকুৱা এটা প্লেটফৰ্ম নাই যে আমি এটা শিকিবৰ কিবা এখন ঠাই আছে। গতিকে ইয়াৰ পৰা আমি ইমান উপকৃত হৈছোঁ। আমাৰ আজি তৃতীয় বাৰ্ষিক এইবাৰ, গতিকে বহুত ল'ৰা ছোৱালীয়ে শিকিব পাৰিছে, বহুত ভাল পাইছে তাহাঁতে, আৰু এনেকৈ চলি আছে। তৃতীয় বাৰ্ষিক আমাৰ কৰ্মশালাত আজি কৰ্মশালাত প্ৰায় 30-40 জন মান আছে। আৰু আজি বতৰ বেয়া, অকমান আহিব আৰু কালি। বহুত ভাল লাগিছে, মানে ইমান ভাল লাগিছে। আমাৰ অভিভাৱকখিনি বিশেষকৈ বহুত আমি উপকৃত হৈছো, কাৰণ ল'ৰা ছোৱালীখিনি ইমান ইচ্ছা কৰে, আমি ক'তো নিব নোৱাৰো। গতিকে এনেকুৱা এটা আমি পাইছো, ইমান বহুত, তাৰ বাবে বহুত আমি ধন্যবাদ জ্ঞাপন কৰিছো এওঁলোকক ইয়াৰ আনাৰ কাৰণে, যাতে এই কৰ্মশালাখিনি আমাৰ চলি থাকে আগন্তুক গ'লে। সেইটোৱে কমিটিখিনি ময়ো আৰু বাকীখিনি মই তাৰমানে নতুন, মই বাকীখিনি যিখিনি কৰি আছে আগৰ পৰা মই নাছিলোঁ, সেইকাৰণে কৈছোঁ, আৰু ময়ো সেইকাৰণে ইয়াত যোগদান কৰিছোঁ এইবাৰ। খুব ভালেই লাগিল। বৰমজুৰি কলা কেন্দ্ৰ আৰু বৰক্ষেত্ৰী উন্নয়ন সমিতি চমুকৈ বাগেশ্বৰ উদ্যোগত আজি নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত DDL হাইস্কুল প্ৰাংগণত যি কৰ্মশালা অনুষ্ঠিত হৈছে, সঁচাকৈ মই অভিভূত। কাৰণ এনেকুৱা কৰ্মশালাই আমাৰ অসমীয়া জাতিক যথেষ্ট আগবঢ়াই নিব। ইতিমধ্যে সকলোৰে জ্ঞাত যে এতিয়া অসমীয়াই আন্দোলন নকৰিলে বিহু নাথাকে, কাৰণ বহিৰাগতৰ দপদপনিত এতিয়া বিহু বিধ্বস্ত হৈছে। এতিয়া আমি গামোচাখন আনো বাহিৰৰ পৰা, এই যে নাচনীবিলাকে পিন্ধিছে গামখাৰু, কেৰু, মণিথুৰীয়া গোটেইখিনি, আনকি কপৌ ফুল পাহিও আমি বাহিৰৰ পৰা আনিছোঁ। গতিকে আমি যদি আন্দোলন নকৰোঁ, তেতিয়া ঢুলীয়া প্ৰায় নায়ে, তাৰমানে ঢোল বাদক, বাঁহী বাদক বা নাচনী এইবিলাকৰ মানে ক্ৰমান্বয়ে লোপ পাই আহিছে। চৰকাৰক এইখিনিতে মই চৰকাৰক আবেদন জনাইছোঁ, এই বিহুৰ ওপৰত বিভিন্ন ধৰণৰ উদ্যোগ ল'ব লাগে। আমি যি গাঁৱে মানে সৰু সুৰা অনুষ্ঠান কৰ্মশালা পাতিয়ে যে আমি বিহু আগুৱাই লৈ যাম, এইটো কোনো যুক্তিসংগত নহয়। গতিকে চৰকাৰী পদক্ষেপ লাগিব, তেখেতসকলৰ সহযোগ আমি